অশুদ্ধ অন্ন গ্ৰহণ কৰিলে, অশুদ্ধ অন্ন গ্ৰহণ কৰাৰ পাছত তেৰাও সম্পূৰ্ণ নিজেও অশুদ্ধ হৈ গ'ল, তেৰাৰ কাৰু কাৰ্য ভাৱধাৰা সম্পূৰ্ণ অশুদ্ধ হৈ গ'ল। আৰু মূল কথাটো এতিয়া আহি গ'ল আমাৰ শুদ্ধ ভাৱ আহিবলৈ হ'লে শুদ্ধ অন্ন হোৱাটো অতীৱ প্ৰয়োজন। সেইকাৰণে গুৰুজনাই আমাক সমস্ত জনাকে যে কি আছে কেইটামান সাৱধান বাণী প্ৰকাশ কৰিছে। অন্ন যোনি নকৰে বিচাৰ জাত কুলভ হৈল ভস্ত বৈষ্ণৱ দেশত বেশ ধৰিয়া ফুৰয় বেদপথ কৰি নষ্ট। গতিকে শাস্ত্ৰ নজানয় শাস্ত্ৰ মত যেই আহে তাকে কয়। গতিকে শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱল পাখণ্ড নয়। আমাৰ বৰ্তমান ক'লে যি আমাৰ এই পঞ্চভূতি মায়াৰে এই দেহটিৰ জৰিয়তে যিবিলাক অকৰ্মত লিপ্ত হৈ থকা যায় তাৰ ফলস্বৰূপে আমি জীৱ সমস্ত জনাই দুখ আজি কাৰণ বুলি স্পষ্ট আগৰ পদে বাপজনৰ কণ্ঠাগত আমি কৰ্ণগোচৰ হৈ গ'ল। আৰু মূল কথাটো কি যে গুৰুজনাই আমাৰ গোটেই কাৰু কাৰ্যবিলাক অনৰ্থক আজি এইটো কাইলৈ সেইটো হৈ থকাৰ মূল বিষয়বস্তুটো হৈ গ'ল অন্ন। যেতিয়া পৰ্যন্ত শুদ্ধ অন্ন আমাৰ পেটলৈ নাযাব, সাত্বিক অন্ন আমি ভক্ষণ কৰিবলৈ নিশিকিম, যিমান বেয়া কৰ্ম বেয়া কাম এটা কৰোঁ বুলি নকৰে কিন্তু তাত সোমাই পৰে কিয় বেয়া অন্ন খাই থকাৰ কাৰণে কি আছে বেয়াৰ ভাৱৰ উদয় হয় আৰু যেনে ভাৱ হ'ব তেনে কৰ্ম হ'ব। গতিকে শুদ্ধ ভাৱ আহিবলৈ হ'লে শুদ্ধ অন্ন খোৱাটো অতীৱ প্ৰয়োজন। সেইকাৰণে গুৰুজনাই অন্নত বিচাৰটো দিছে। অন্নত গুৰুজনাই বিচাৰটো এইটো দিয়া নাই এওঁ হাতে নাখাবা তেওঁ হাতে নাখাবা, এওঁ আদিবাসী এওঁ মিচিং এওঁ অসমীয়া এওঁ কিবা, এয়া কোনো উপাধি লৈ লৈ অন্নক বাছ বিচাৰ কৰিবলৈ কোৱা নাই। কেৱল কি কৈছে যি অন্ন ঈশ্বৰ অৰ্পণা বিনা ভুঞ্জয় নিৰন্তৰে পাপক ভুঞ্জয় বুলি কৈছে। আৰু কেনেকুৱা পাপ বুলি কৈছে আৰু কেনেকুৱা আমি দ্ৰব্য ভক্ষণ কৰোঁ বিস্তাৰ সদৃশ বুলি কৈছে, কুকুৰৰ বিস্তাৰৰ লগত তুলনা কৰিছে। গতিকে সেইকাৰণে কি আছে গুৰুজনাই আমাক অৰ্পণা বিনা খালে পাপ অকল খোৱা হয় বুলি কৈছে। তাক যদি আমি ধৰি লওক ঈশ্বৰক অৰ্পণ কৰি আমাৰ যি মুষ্টি চাউল প্ৰাথমিক শাখাত প্ৰতিগৃহে এসাঁজ এসাঁজ খোৱা নিয়মটো আছে, তাৰ লগতে কি আছে এক গুলি দুই চিকা অন্ন শুদ্ধ হ'ব। ২ নম্বৰতে কি আছে যি আমাৰ পিতৃ মাতৃয়ে জন্ম দিওঁতাৰ যি বৰ্তমান কৈ গ'ল বাপ জনাই প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ বৰ্তমান অতীত ভৱিষ্যত কালৰ সংগতি আমাৰ যুক্ত হৈ থাকে ইয়াত। সেইকাৰণে কি আছে আমাৰ যি অতীততো কিবা যদি আমি অকৰ্ম কৰি আহিছিলোঁ সেই অনুপাতে আমাৰ পাপ জমা হৈ আছে, যদি সৎকৰ্ম কৰিছিলোঁ পুণ্য জমা হৈ আছে। বাপজনাই কাহিনীটোৰ দ্বাৰা আমাক ক'লে, কিন্তু কথা হ'ল কি আমি শুদ্ধ অন্ন যেতিয়া নেকি ইয়াত ঈশ্বৰক অৰ্পণ কৰি দিয়াৰ লগে লগে যিটো পঞ্চশুনা পাপ, যিটো আমি পঞ্চ ঋণ দেৱ ঋণ পিতৃ ঋণ মাতৃ ঋণ ভূত ঋণ 5 প্ৰকাৰৰ আমি ঋণী হৈ আহিছোঁ, সেই যদি ঈশ্বৰক অৰ্পণ কৰি পিনাই সেই মুষ্টি চাউল ঈশ্বৰৰ নামত এমুঠি থৈ পিনাই আমি প্ৰাথমিক শাখাৰে নিৰ্দিষ্ট নামক গৃহে গৃহে যি ভাগৱত অনুষ্ঠান পাতে এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি সেইদিনাখন তাত প্ৰাথমিক শাখাত জমা দিব। তাৰ আঁৰত কাৰণটো কি ঈশ্বৰক অৰ্পণ কৰি পিনাই আমি দ্ৰব্য ৰন্ধন কৰিছোঁ। তাত 1 নম্বৰ কথা সেই অন্ন শুদ্ধ হ'ব। আৰু দ্বিতীয়তে কি আছে যি আমাৰ লাগি অহা 5 প্ৰকাৰৰ ঋণৰ পৰা আমি মুক্ত হ'ব পৰা আমাৰ, কিয়নো ইয়াত যতেক সুকীৰ্তি আছে মানে কৃষ্ণক অৰ্পিব। আজি অন্নমুঠি আমি এনেই খাবলৈ পোৱা নাই, ঈশ্বৰে প্ৰদান কৰিছে কাৰণে আজি বহু যিসকল ডক্টৰ চাকৰি কৰি আছে, হয়তো এটা পেচেণ্ট নাৰ্ছিং হোমত ডক্টৰ মন্থলি যিটো এমাউণ্ট যিটো দৰমহা সেইটো বাদেই তেওঁলোকৰ চেম্বাৰত 5 মিনিটকৈ যদি চাই 300 আজিকালি 400মান হ'ল। তাৰমানে কি 60-70টা পেচেণ্টৰ লাইন ল'বলগীয়া হয়। এৰাৰ চিন্তা কৰক যে পইচা কিমান হ'ব লাগিব, কিন্তু তথাপিতো
লেতেৰাই যি ইচ্ছা কৰে তাকে খাব পাৰে, কিন্তু তেওঁ খাব নোৱাৰে। কিয় নোৱাৰে? চাব, ঈশ্বৰে যাক যিমান খাবলৈ দিব সিমানহে পাব। দৰিদ্ৰই পইচাৰ অভাৱত খাব পৰা নাই, আৰু ধনীয়ে পইচা থকাৰ ফলতো খাব পৰা নাই। কাৰণ কি? ঈশ্বৰে প্ৰদান কৰিব লাগিব। আৰু আমি আজি যি অন্ন খাইছোঁ, আমি সেই অন্নমুঠি ঈশ্বৰৰ প্ৰদত্ত, আৰু সেই ঈশ্বৰে দিয়া যদি অন্নমুঠি ঈশ্বৰক চিন্তন কৰি যদি খোৱা নাযায়, তাকে কি হ'ব? এক নম্বৰতে ঈশ্বৰক অপমান কৰা হ'ব। গতিকে সেইকাৰণে শুদ্ধ অন্ন যেতিয়ালৈকে আমি খাম, শুদ্ধৰ ভাৱৰ উদয় হ'ব। শুদ্ধৰ ভাৱ যেতিয়া নেকি সৃষ্টি হ'ব, শুদ্ধ কৰ্ম কৰিব সেইজনে, আৰু শুদ্ধ কৰ্ম যেতিয়া হ'ব, শুদ্ধ নাম গুণ ওলাব। গুণতহে পূজা, গুণত পূজা। গতিকে সেই যেনে কৰ্ম কোনোবা এজনে চুৰ কৰে, তেওঁৰ নাম চুৰ উপাধি পাই যায়। শংকৰ গুৰুজনাই জগত কল্যাণৰ হেতুকে উদ্ধাৰৰ নিমিত্তে নানা উপায় অৱলম্বন কৰিলে, তাকো একেবাৰে সহজ সৰল। আৰু আমাৰ দুখৰ কাৰণটো বৰ্তমান পদচন্দে ক'লে, আমাৰ আঁৰত কাৰণ কি? আমি এই দেহটোৰ কাৰণে ভোগ ভোগ আমি বাছ বিচাৰ নকৰোঁ, খাব লাগে কাৰণে। কিন্তু শাস্ত্ৰই সন্মত দিছে কি? আৰু আমি কৰি আছোঁ কি? শাস্ত্ৰই আমি অন্ন খোৱা, অন্ন যিবিলাক আমি ভক্ষণ কৰি আছোঁ, এই ভক্ষণবিলাকৰ লগত বাছ বিচাৰ কৰি দিছে কি? জীয়াই থাকিবৰ কাৰণে খাব লাগে, খাবৰ কাৰণে জীয়াই থাকিব নালাগে। আমাৰ এতিয়া ওলোটা হৈ আছে। আমি কি আছে? খাবৰ কাৰণে জীয়াই আছোঁ। আজি আমাৰ গৃহলৈ অতিথি আহিছে, তৎমুহূৰ্তত হাঁহ এটি, কুকুৰা এটি যি আছে, অতিথি দেৱ ভৱ। কাৰণ অতিথি দেৱ ভৱ সেইটো বাৰু ঈশ্বৰ জ্ঞান কৰা হ'ল নেকি বাৰু? আমাৰ সুখ আহিলে, আমাৰ গৃহলৈ অতিথি আহিলে, তাৰ কাৰণে কুকুৰাটোৰ কি দুৰ্দিন আহিল? গতিকে সেইবিলাক কি আছে? যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া, এইবিলাক সকলো যিমান দেখিছা মোৰেই কায়া, ভগৱন্ত পুৰুষে কৈছে। আমি দুখ পোৱাৰ কাৰণটো কি? হব কহু মাৰি পুৰত উহি উদৰ, পেট ভৰাই আমি খাইছোঁ। এইবিলাক অনৈতিক কাৰ্যবিলাক কৰি কৰি আমাৰ দুখ নাহি আহিব বাৰু কি? আৰু দ্বিতীয়তে আজি ইয়াত আমি সমবেত হৈছোঁ, ইয়াত পূব পশ্চিম